কন্যা ৰাশি সাপ্তাহিক ৰাশিফল 25ৰ পৰা 31 জুলাই 2026। এই সপ্তাহটো আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্নিং পইণ্ট হ'ব পাৰে। আপুনি অপেক্ষা কৰি থকা এটা ভাল খবৰ আহিব নেকি? নে কোনো ভুল সিদ্ধান্তই আপোনাৰ সফলতাৰ পথ বন্ধ কৰি দিব? এই সপ্তাহত টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য সকলো ক্ষেত্ৰতে কি পৰিৱৰ্তন আহিব? কোনটো দিন আটাইতকৈ শুভ হ'ব আৰু কোনজন মানুহক বিশ্বাস কৰিব লাগে, এই সকলো কথা এই ভিডিঅ'ত জানিব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষত আছে এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্যক আৰু শক্তিশালী কৰিব পাৰে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক ফলাফল দেখা যায়। সপ্তাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ প্ৰয়োজন, স্বাস্থ্য, সন্তানৰ শিক্ষা বা যাতায়াতৰ বাবদ টকা খৰচ হ'ব পাৰে। সেয়েহে সপ্তাহৰ প্ৰথম ভাগত বাজেট অনুসৰি চলাটো বেছি ভাল হ'ব। যদি আপুনি চাকৰিয়াল হয়, তেন্তে দৰমহাৰ উপৰিও কোনো ভাত্তা, ইনচেণ্টিভ বা বহুদিন ধৰি ৰৈ থকা পাবলগীয়া ধন লাভ কৰাৰ সম্ভাৱনা আছে। যদিও টকা হাতত আহিব, কিন্তু সেই ধন বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন। অপ্ৰয়োজনীয় বস্তু কিনাৰ আগত দুবাৰ চিন্তা ভাৱনা কৰি সিদ্ধান্ত লওক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত বজাৰৰ অৱস্থা লাহে লাহে উন্নত হ'ব। পুৰণি গ্ৰাহকৰ পৰা ভাল সঁহাৰি পাব পাৰে আৰু লগতে নতুন গ্ৰাহকৰ লগতো চিনাকি হোৱাৰ সুযোগ আহিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে এই সপ্তাহত পৰিকল্পনা কৰক, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। যদি কাৰোবাক ধাৰ দিয়া টকা বহুদিন ধৰি উভতাই পোৱা নাছিল, তেন্তে এই সপ্তাহত সেই ধনৰ এটা অংশ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। নিজকে আনক নতুনকৈ ধাৰ দিয়াৰ ক্ষেত্ৰত অলপ সাৱধান হওক। সকলোকে সহজে বিশ্বাস নকৰিব। ঘৰ, মাটি বা সম্পত্তিৰ ক্ষেত্ৰত ইতিবাচক সংকেত দেখা যায়। যদি কোনো নথিপত্ৰ, ৰেজিষ্ট্ৰি বা আইনী কাম বহুদিন ধৰি ৰৈ আছিল, তেন্তে সেই কাম আগবাঢ়িব পাৰে। কিন্তু কোনো কাগজত চহী কৰাৰ আগতে প্ৰতিটো তথ্য ভালদৰে পঢ়ি চাব। শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা আন যিকোনো ইনভেষ্টত লাভৰ সম্ভাৱনা থাকিলেও লোভত পৰি ডাঙৰ বিপদজনক ইনভেষ্ট নকৰিব। সৰু আৰু চিন্তা ভাবি লোৱা সিদ্ধান্তই এই সপ্তাহত অধিক লাভজনক হ'ব। সপ্তাহৰ শেষৰ ফালে আৰ্থিক পৰিস্থিতি আগতকৈ অধিক স্থিৰ হ'ব। ঘৰত নতুন শান্তি বৃদ্ধি পাব আৰু মনত নতুন আত্মবিশ্বাস জন্ম ল'ব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিলে আগন্তুক সময়ত তাৰ ফলাফল লাভ কৰিব। এই সপ্তাহৰ মূল আৰ্থিক পৰামৰ্শ: উপাৰ্জনৰ সুযোগ আহিব, কিন্তু খৰচ নিয়ন্ত্ৰণ, বুদ্ধিমান ইনভেষ্ট আৰু ধনৰ সঠিক পৰিকল্পনাই আপোনাক সফলতাৰ মূল চাবিকাঠি হ'ব। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সময়মতে কাম সম্পূৰ্ণ কৰাৰ ক্ষমতাই ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ আকৰ্ষণ কৰিব। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল এই সপ্তাহত পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এই দায়িত্ব অলপ কঠিন যেন লাগিব, কিন্তু আত্মবিশ্বাসেৰে আগবাঢ়ি গ'লে ইয়াৰ ফলত সুনাম আৰু ভৱিষ্যত উন্নতিৰ পথ মুকলি হ'ব পাৰে। সহকৰ্মীৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্ক এৰাই চলিব, কাৰণ সৰু ভুল বুজাবুজিয়েও ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে সপ্তাহটোৰ মাজভাগত সুখবৰ অহাৰ সম্ভাৱনা আছে। সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা আবেদন কৰাৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিব পাৰে, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি জনা উচিত। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ সৈতে চিনাকি হোৱাৰ সুযোগ আহিব পাৰে। বিশেষকৈ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা লোকসকলে ভাল সুযোগ লাভ কৰিব পাৰে। কিন্তু যিকোনো নতুন চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি আৰু বুজি লোৱাটো অতি প্ৰয়োজন। যদি পাৰিবাৰিক ব্যৱসায় কৰে, তেন্তে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ অৱহেলা নকৰিব। একেলগে কাম কৰিলে লাভ বৃদ্ধি পাব পাৰে। সপ্তাহৰ শেষৰ ফালে বিক্ৰী বা ইনকাম দুয়োটাতে উন্নতিৰ দিশলৈ যাব। কৰ্মক্ষেত্ৰত আপোনাৰ শৃংখলাবদ্ধ স্বভাৱেই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আপোনাৰ ডিচিপ্লিন আছে। কোনোবাই আপোনাৰ সফলতাক হিংসা কৰিব পাৰে, সেয়েহে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। এই সপ্তাহত কৰ্মজীৱনৰ মূল মেছেজ: ধৈৰ্য, সততা আৰু কঠোৰ পৰিশ্ৰম বজাই ৰাখক। তেতিয়াহে এই সপ্তাহটো আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। জুলাই মাহৰ শেষ সপ্তাহ কন্যা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত
আবেগ, বুজাবুজি আৰু ধৈৰ্য এই তিনিটা বিষয় আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি সম্পৰ্কত আছে তেন্তে সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে বহুদিনৰ ভুল বুজাবুজি আঁতৰিব পাৰে। নিজৰ অনুভূতি লুকুৱাই নাৰাখি শান্তভাৱে প্ৰকাশ কৰক। অবিবাহিতসকলৰ বাবে নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ জৰিয়তে বা কৰ্মক্ষেত্ৰত হোৱা এই চিনাকিয়ে ভৱিষ্যতে গুৰুত্বপূৰ্ণ সম্পৰ্কৰ ৰূপ ল'ব পাৰে। কিন্তু কেৱল আৱেগত সিদ্ধান্ত নল'ব, মানুহজনক ভালদৰে চিনি পোৱাৰ পিছতহে আগবাঢ়িব। বিবাহিতসকলৰ ক্ষেত্ৰত এই সপ্তাহত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। সংগীৰ মতামতক সন্মান দিলে ঘৰত শান্তি আৰু মৰম বৃদ্ধি পাব। সৰু সৰু কথাত তৰ্ক-বিতৰ্ক নকৰি একেলগে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। সপ্তাহৰ শেষৰ ফালে একেলগে সময় কটোৱাৰ সুযোগে সম্পৰ্ক অধিক মজবুত কৰিব পাৰে। যদি বহুদিন ধৰি সম্পৰ্কত দূৰত্ব বা অভিমান চলি আছে, তেন্তে এই সপ্তাহত মিলনৰ সম্ভাৱনা দেখা যায়। কিন্তু অহংকাৰ বা জেদ এৰি প্ৰথম পদক্ষেপ ল'বলৈ সাহস দেখুৱাব লাগিব। সপ্তাহটোত কোনো তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সংগীৰ ওপৰত সন্দেহ নকৰিব। সম্পৰ্কৰ ভিতৰত গঢ়ি উঠে বিশ্বাস, আনৰ মন্তব্যত নহয়। বিশ্বাস বজাই ৰাখিলে বহু সমস্যা নিজেই সমাধান হয়। এই সপ্তাহৰ মূল পৰামৰ্শ, মৰমৰ সৈতে ধৈৰ্য আৰু বিশ্বাস ৰাখক। হৃদয়ৰ পৰা কোৱা এটা সত্য কথা এই সপ্তাহত আপোনাৰ সম্পৰ্কক আগতকৈ অধিক গভীৰ আৰু শক্তিশালী কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ ভাগ্য আৰু শিক্ষা ক্ষেত্ৰ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ সংকেত দেখা গৈছে। সপ্তাহৰ আৰম্ভণিতে কিছুমান কামত সামান্য বাধা বা বিলম্ব হ'ব পাৰে, কিন্তু হতাশ নহ'ব। আপোনাৰ অধ্যৱসায় আৰু বুদ্ধিদীপ্ত সিদ্ধান্তই শেষলৈকে সফলতা কঢ়িয়াই আনিব। যি কাম বহুদিন ধৰি ৰৈ আছিল তাৰ এটা ভাল সমাধান বা ইতিবাচক খবৰ সপ্তাহটোৰ মাজভাগত লাভ কৰাৰ সম্ভাৱনা আছে। ভ্ৰমণ, চৰকাৰী কাম বা নতুন সুযোগৰ ক্ষেত্ৰত ভাগ্যৰ সহায় লাভ কৰিব। বিশেষকৈ বুধবাৰ আৰু শুক্ৰবাৰে আপোনাৰ বাবে অধিক শুভ হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো মনোযোগেৰে পঢ়া-শুনা কৰাৰ সময়। মন সহজে আনফালে যাব পাৰে, সেয়েহে নিয়মিত ৰুটিন অনুসৰণ কৰাটো অতি প্ৰয়োজন। পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি লোৱা শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা বা নতুন দক্ষতা শিকিবলৈ ইচ্ছা কৰা লোকসকলৰ বাবেও এই সপ্তাহটো অনুকূল। কোনো নতুন অনলাইন কোৰ্ছ, প্ৰশিক্ষণ বা বিশেষ বিষয় শিকাৰ সুযোগ আহিব পাৰে, যিয়ে ভৱিষ্যতে কেৰিয়াৰত সহায় কৰিব। গুৰুজন, শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শক অৱহেলা নকৰিব। এই সপ্তাহত তেওঁলোকৰ এটা সৰু পৰামৰ্শই আপোনাৰ বাবে ডাঙৰ সফলতাৰ পথ দেখুৱাব পাৰে। এই সপ্তাহৰ মূল মেছেজ, নিজৰ ভাগ্যৰ ওপৰত ভৰসা ৰাখক, কিন্তু কেৱল ভাগ্যৰ অপেক্ষাত নাথাকিব। জ্ঞান, অধ্যৱসায় আৰু সঠিক সিদ্ধান্তই আপোনাৰ সফলতাৰ দুৱাৰ মুকলি কৰিব। এতিয়া আহিছোঁ এই সপ্তাহত কোনজন মানুহক বিশ্বাস কৰিব লাগে। এই সপ্তাহত সকলোৰে কথা সহজে বিশ্বাস নকৰিব, বিশেষকৈ যিসকল মানুহে হঠাতে অত্যধিক আপোনজন সজাৰ চেষ্টা কৰে বা মিঠা মিঠা কথা কৈ লাভ ল'ব বিচাৰে, তেওঁলোকৰ পৰা অলপ সাৱধান থাকক। বিশ্বাস কৰিব পাৰে বহুদিন ধৰি আপোনাৰ লগত সুখ-দুখত থকা সঁচা বন্ধু বা সহকৰ্মীক। পৰিয়ালৰ জ্যেষ্ঠ সদস্য বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ। কৰ্মক্ষেত্ৰত যিজনে আগতেও আপোনাক সৎভাৱে সহায় কৰিছে তেওঁক বিশ্বাস কৰিব। সাৱধান থাকিব, নতুনকৈ চিনাকি হোৱা মানুহৰ ডাঙৰ প্ৰতিশ্ৰুতি, তাৰপিছত ধন বা ব্যৱসায়ৰ ক্ষেত্ৰত মুখেৰে দিয়া প্ৰতিশ্ৰুতি, লিখিত প্ৰমাণ নোহোৱাকৈ কোনো সিদ্ধান্ত নল'ব। হিংসা কৰা বা গোপনে আপোনাৰ ক্ষতি কৰিব বিচৰা নিজৰ ব্যক্তিগত পৰিকল্পনাত গোপন ৰাখিব। এই সপ্তাহৰ মূল পৰামৰ্শ, নিজৰ অন্তৰ্দৃষ্টি আৰু বিবেকক বিশ্বাস কৰক। ধৈৰ্য ধৰি সিদ্ধান্ত ল'লে ভুল মানুহৰ ওপৰত ভৰসা কৰাৰ সম্ভাৱনা কমি যাব আৰু সঠিক মানুহেই আপোনাৰ সফলতাৰ সহযাত্ৰী হ'ব। তাৰপিছত আহিছোঁ শুভ সংখ্যা, শুভ তাৰিখ, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই সপ্তাহত 27 জুলাই, 29 জুলাই আৰু 31 জুলাই আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা আদি কৰিলে ভাল ফলাফল লাভ পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ সংখ্যা 5, 6 আৰু 9। এই সংখ্যাবোৰে এই সপ্তাহত আপোনাক ইতিবাচক শক্তি আৰু আত্মবিশ্বাস দিব পাৰে। শুভ ৰং সেউজীয়া আৰু বগা। এই ৰং ব্যৱহাৰ কৰিলে মন শান্ত থাকিব আৰু ইতিবাচক চিন্তা বৃদ্ধি পাব বুলি জ্যোতিষীয় বিশ্বাস আছে। বিশেষ প্ৰতিকাৰ, বুধবাৰৰ দিনাখন
ভগৱান গণেশৰ পূজা কৰি ওম গং গণপতেই নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। সম্ভৱ হ'লে সেউজীয়া মুগ দাইল মানে গাজি বুলি কওঁ, সেউজীয়া শাক পাচলি কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক দান কৰক। ইয়াৰ লগতে ঘৰৰ পৰা ওলাই যোৱাৰ আগতে ডাঙৰসকলৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক। এইবোৰে মানসিক শক্তি বৃদ্ধি আৰু বাধা কমোৱাত সহায় হ'ব পাৰে। এই সপ্তাহৰ শেষ মেছেজ, নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু ইতিবাচক মনোভাৱ বজাই ৰাখক। এই সপ্তাহত সঠিক সিদ্ধান্ত আৰু সাৱধান পদক্ষেপেই আপোনাৰ সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এয়া আছিল কন্যা ৰাশিৰ বাবে 25 পৰা 31 জুলাই 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল আৰু উপকাৰী বুলি অনুভৱ কৰিলে তেন্তে লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ৰাশিফল, সাপ্তাহিক, মাহেকীয়া, জ্যোতিষ ভিত্তিক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় অন কৰি ৰাখিব। ভিডিঅ'টোৰ বিষয়ে আপোনাৰ মতামত আৰু এই সপ্তাহৰ অভিজ্ঞতা কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ প্ৰতিটো কমেণ্ট আমাৰ বাবে অতি মূল্যৱান। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা বিৰাজ কৰক। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।